Salopo Mike Mokona. আমি জুৰি গগৈ গোট বাইদেউ লক্ষ্য ৰাখি আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ আমাৰ 16 চনত যেতিয়া তিনিটা সমষ্টিৰ দায়িত্ব লৈছিলোঁ দায়িত্ব লওঁতে এনেকুৱা এটা অৱস্থা আমাৰ চৰকাৰখনে মৰম চেনেহৰ পৰা আলি পদূলিলৈকে কাৰেণ্টৰ পৰা ল'ৰাটোৰ হাতত কিন্তু যিসকলে দিয়ে তেওঁলোকে ধন্যবাদ যলৈকে গৈছো তলৈকে ৰাইজে খুব উষ্মভাৱে তেওঁলোকে আদৰণি জনাইছে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগতে আমাৰ শুভাকাংক্ষী ৰাইজ ব্যাপক ৰূপত তেওঁলোকে এই নিৰ্বাচনৰ প্ৰতি আমাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু দেখিছে যে এই বতৰ বেয়া কিন্তু হাজাৰ হাজাৰ আইসকল ওলাই আহিছে জ্যেষ্ঠসকল ওলাই আহিছে যুৱক যুৱতীসকল ওলাই আহিছে সকলো জাতি জনগোষ্ঠীয়ে বিপুল উৎসাহেৰে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুলৰ চিনত আমাক ভোট দি জয়যুক্ত কৰিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী বা মন্ত্ৰীয়ে ইয়াত প্ৰচাৰ চলাই ইয়াত অৰুণোদয় দিব পাৰিব নেকি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ইয়াত মহিলা উদ্যমিতা দিব পাৰিব নে ৰেচন কাৰ্ড দিব পাৰিব নে আয়ুষ্মান কাৰ্ড দিব পাৰিব নে আপোনাৰ CM ৰিলিফ ফাণ্ড দিব পাৰিব নে মন্দিৰ মছজিদ গীৰ্জা নামঘৰত কিবা অনুদান দিব পাৰিব একোটো দিব নোৱাৰে গতিকে ইয়াত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কি কাম আছে ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ কাম আছে ইয়াত অসমৰ মুখ্যমন্ত্ৰীহে দিব ইয়াত বিধায়ক হিচাপে মোৰহে কাম আছে ঝাৰখণ্ডৰ পৰা ইয়াত কি কাম আছে গতিকে তেওঁলোকৰ যিখিনি পইচা সেই পইচাখিনি এই লুটি পুটি খোৱাৰ এটা ব্যৱস্থা হৈছে বুলি মই শুনিছোঁ গতিকে কোনোবাতো কালি কেইবাজনো এই পাৰ্টিৰ লগত জড়িত হৈ থকা তেওঁলোক ৰাতি মোৰ ওচৰলৈ আহি পিনি কৈছে যে আমি তাতে পইচা পাম বুলি কৈছিলোঁ গতিকে কোনোবা এজন লখিমপুৰৰ ফালৰ মানুহ এজন আহি কাউণ্টাৰত বহি লৈছে গতিকে সি চব পইচাবোৰ সি লৈ গৈছে বুলি কৈছে আৰু 2-4জন মানুহে পইচাবোৰ লৈ গৈছে বুলি কৈছে বেচাৰে হেমন্ত সোৰেনক চবে টুপি পিন্ধাই আছে কংগ্ৰেছৰ কথা কি ক'ব কংগ্ৰেছে যোৱা 70 বছৰ যিখিনি কৰিলে তাৰ কাৰণে অসমত অসম আন্দোলন হ'ল 860জন কংগ্ৰেছৰ ভুল নীতিৰ কাৰণে অসম আন্দোলনৰ সময়ত মানুহৰ মৃত্যুবৰণ কৰিব লগা হ'ল অসমত আলফাৰ সমস্যা সৃষ্টি কৰাৰ মূল মানুহে হ'ল কংগ্ৰেছ বড়োলেণ্ড 50-50 এই দাবী উত্থাপন কিয় হ'ল কংগ্ৰেছৰ ভুল নীতিৰ কাৰণে আপোনাৰ কাৰ্বি আংলঙত কাৰ্বি পাহাৰ কিয় জ্বলিছিল কিয় ডিমা হাছাওত হত্যা হিংসা হৈছিল এই কংগ্ৰেছৰ ভুল নীতিৰ কাৰণে গতিকে কংগ্ৰেছ কেতিয়াও অসমৰ বন্ধু নহয় ইভিন চৰকাৰ ল'ৰা ছোৱালীকেইটা চাকৰিটোও বিক্ৰী কৰে 30 লাখ 40 লাখ টকাত তৰুণ গগৈ শাসনত 1 চনৰ পৰা 16 চনলৈ কংগ্ৰেছে চৰকাৰে দিয়া চাকৰিকেইটাও বিক্ৰী কৰিছিলে সূতা কম্বলকেইটা বিক্ৰী কৰিছিলে দুখীয়া মানুহৰ ঘৰৰ টিংপাত শিল বালি ৰদ ইটা চিমেণ্ট বিক্ৰী কৰিছিলে কংগ্ৰেছৰ দিনৰ আইওৱে ঘৰৰ নামত ঘৰৰ মালিকসকলে অকল সূতা 4টা পাইছিল গতিকে কংগ্ৰেছক কেতিয়াবাই প্ৰত্যাখ্যান কৰিলে এতিয়া আমি চবকে সন্মান জনাইছোঁ আইসকলক সন্মান জনাইছোঁ চাহ বাগিচাৰ ৰাইজক আমি ভূমি অধিকাৰ প্ৰদান কৰিছোঁ চাহ বাগিচাৰ লাইনত বসবাস কৰা ৰাইজৰ জীৱনৰ মানদণ্ড উন্নীত কৰিবৰ কাৰণে পকী ৰাস্তা বনোৱা হৈছে তেওঁলোকৰ বেংক একাউণ্ট খোলোৱা হৈছে প্ৰত্যেকখন 2-3খন চাহ বাগিচাৰ অন্তৰত এখন হাইস্কুল প্ৰতিষ্ঠা কৰি সেই ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ ৰামধেনু অকাৰ পৰিৱেশ আমি নিৰ্মাণ কৰিছোঁ তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে 3% চাকৰি আমি সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ ডাক্তৰ ইঞ্জিনিয়াৰ পঢ়িবৰ কাৰণে ডাক্তৰৰ কাৰণে 32টা চিট ৰিজাৰ্ভেশ্যন হৈছে টি ট্ৰাইবৰ কাৰণে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ